আমার কোয়েশ্চনটা হয়েছে 7 4 7 5 6 ইয়াত কি আছে 41 ইয়াত আছে 8 7 5 61 ইয়াত আছে 6 7 9 তো ইয়াত কি হ'ব 7 into 5 মানে কি হ'ব 7 into 5 plus 6 কিমান হ'ব 35 plus 6 কিমান হয় 41 মানে ইয়াত আমি কিমান পাইছোঁ 41 নেক্সট আছে 8 into 7 কি হ'ব 8 into 7 plus 5 কিমান হ'ব 56 plus 5 কিমান হ'ব 61 তাৰমানে আমি 61 পাই গ'লোঁ তো চেম ইয়াতো কি হ'ব 6 into 7 plus 9 কিমান হ'ব 42 plus 9 কিমান হ'ব 51 তাৰমানে আনসাৰ হ'ব বি ইয়াত কি হ'ব 51 তো নেক্সট আমাৰ কোৱেশ্চন আছে 80 10 70 15 60 টোটেল শৃংখলাটোত হোৱা পৰৱৰ্তী সংখ্যা দুটা আমাৰ কি কি আছে 80 10 নেক্সট আছে 70 পিছত 15 তাৰপিছত 60 তাৰপিছত ডট 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 তো ইয়াত আমাৰ কি হ'ব 80 মাইনাছ কি হৈছে মাইনাছ 10 আৰু 10ৰ লগত কি হৈছে প্লাছ 5 15 হৈছে তো চেম এনেকুৱা যদি আমি কৰিলে 70 মাইনাছ 10 কৰিলে কি হয় 60 এতিয়া 15 প্লাছ 5 কৰিলে কি হ'ব 20 এতিয়া আকৌ 60 মাইনাছ 10 কৰিলে কি হ'ব 50 কি হ'ব আমাৰ আনসাৰটো কি হ'ব 20 আৰু 50 নেক্সট আমাৰ কুৱেশ্যন আছে A693 M4 N7 H3 N4 N2 K7 A2 D5 F6 শৃংখলাটোত থকা সকলো যুগ্ম সংখ্যাৰ যুগ্ম অংকৰ যোগফল ইয়াত যুগ্ম অংক কি কি আছে চাব লাগিব ফাৰ্ষ্টত তেনে ইয়াত আছে কি 6 আছে 4 আছে আৰু কি আছে ইয়াত 4 আছে 2 আছে ইয়াত 2 আছে লাষ্টত 6 আছে তাৰমানে এই গোটেইকেইটা আমি প্লাছ কৰিলে কি হ'ব চাওঁ ইয়াত আছে 6 আছে প্লাছ 4 প্লাছ 4 প্লাছ 2 প্লাছ 2 প্লাছ 6 মানে কিমান হ'ব 10 10 14 16 18 প্লাছ 6 24 তাৰমানে আমাৰ এনসাৰ হ'ব 24